নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু প্ৰথমবাৰৰ বাবে যদি মোৰ চেনেলটো ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। অসম পৰিবহণ বিভাগৰ পৰা ট্ৰান্সপ'ৰ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ২৭টা এনফৰ্চমেণ্ট ইনস্পেক্টৰ পষ্ট ওলাইছে, যিকেইটাৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। ট্ৰান্সপ'ৰ্ট ডিপাৰ্টমেণ্ট আছাম পৰিবহণ বিভাগৰ ফালৰ পৰা ২৭টা এনফৰ্চমেণ্ট ইনস্পেক্টৰ ভেকেঞ্চি উলিয়াইছে। পোষ্ট আছে ২৭টা। কেটেগৰী ৱাইজ ভেকেঞ্চি জেনেৰেলৰ ১৪টা ভেকেঞ্চি আছে, OBC MOBC 6টা আছে, TT আদিবাসী আছে 1টা, SC এটা আছে 2টা, STP 2টা ভেকেঞ্চি আছে আৰু STP STHO আছে 2টা। ডিপাৰ্টমেণ্ট হ'ল ট্ৰান্সপ'ৰ্ট ডিপাৰ্টমেণ্ট আছাম। পে স্কেলটো চেলাৰীটো দিব ২২,০০০ পৰা ৯৭,০০০। গ্ৰেড পে'টো থাকিব ৯,৪০০ টকা। কি এলিজিবল ক্ৰাইটেৰিয়া লাগিব? ইণ্ডিয়ান চিটিজেনশ্বিপ হ'ব লাগিব, ৰেচিডেঞ্চিয়েল এইবোৰতো জানিবই লাগিব, PRC থাকিব লাগিব, এমপ্লয়ী এক্সচেঞ্জ চাৰ্টিফিকেট থাকিব লাগিব। তাৰপিছত এডুকেশ্যনেল কোৱালিফিকেশ্যন লাগিব, মাষ্ট বি হাই ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব, নহ'লে 3 বছৰ ডিপ্ল'মা কৰা হ'ব লাগিব অট'মোবাইল বা মেকানিকেল ইঞ্জিনিয়াৰিঙত। এজ লিমিটটো হ'ব লাগিব 21 বছৰৰ পৰা 38 বছৰ ভিতৰত হ'ব লাগিব। এজ ৰিলেক্সেশ্যন আছে ST SC কাৰণে 5 বছৰ এজ ৰিলেক্সেশ্যন, OBC MOBC কাৰণে 3 বছৰ এজ ৰিলেক্সেশ্যন। আৰু এপ্লিকেশ্যন ফিজটো থাকিব জেনেৰেলৰ কাৰণে, জেনেৰেল বা EWSৰ কাৰণে 297 টকা, SC ST OBC MOBC কাৰণে 197 টকা, BPLৰ কাৰণে 47 টকা। পে'মেণ্ট মোডটো অনলাইনতে থাকিব। কেনেকৈ এপ্লাই কৰিব আপোনালোকে? APSC ৰিকুৱাৰমেণ্ট পৰ্টেলত ভিজিট কৰিব লাগিব।